বাপ বাপ পথাৰত আছোঁ দে আমাৰ জানমণি সন্মণি মাহাক দি আছোঁ জানমণি সন্মণি গোটেইবিলাকে কানি কাপোৰটো নিপিন্ধাই তহঁতে লাজ চৰম নাই তহঁতৰ কোনোবা তহঁতৰ জন্মদিন বাৰ্থডে পাতিব লাগিব অলপ ডাঙৰ হ'লে তহঁতৰ জন্মদিন বাৰ্থডে একেদিনাই পাতিম বজাৰত নি পেলাই মাছক আধাৰটো দি আছোঁ মাছবিলাক আধাৰ নিদিলে খাব ক'ৰ পৰা আমাৰ জানমণি সন্মণিবিলাকে আধাৰ খাব আমি ৰাতিপুৱা যেনেকুৱা চাহ নাস্তা কৰিলোঁ এয়া পথাৰৰ আমি জানমণি সন্মণিবিলাকক আধাৰ দি আছোঁ বহুত ডাঙৰ হ'ব ডাঙৰ হ'লে আমাৰ ইহঁতক বজাৰত নি হ'লে জন্মদিন বাৰ্থডে পাতিম তাৰপিছত আমাৰ পেটত যাব আপোনাক লোকেশ্যনটো দেখাই আছোঁ এইটো এটা ফিচাৰী মানে এইটো আপোনাৰ মানে ডাবল ফিচাৰী এটা মানে এইটো মাজেদি আছে মানে ৰাস্তা আছে এইটো মানে এই মাছখিনি কেতিয়া আমি আধাৰখিনি বিতৰণ কৰিলোঁ বিতৰণ কৰি পেলাই এতিয়া মাছে খাব বেচেৰাতে ইয়াতে কানি কাপোৰ নাই কোনো একদম কানি কাপোৰ নাই লেংটা মুংটা হৈ থাকে এই বজাৰত নিয়াটো জন্মদিন বাৰ্থডে পাতিব লাগিব এদিন নিলে যিহেতু ডাঙৰ হ'লে 2 পইচা আমাৰ পেটত ভৰাব পাম এই ভৰণ পোষণ দি খানাটো দেখাই আছোঁ তেনেকৈ দিওঁ এই আধাৰ দি আছোঁ মাছক এইটো এনেকৈ ডাঙৰ হ'লে সিহঁতো আমাৰ নিচিনা মানুহ হ'ব না একদিন আমাৰ নিচিনাই হ'ব কানি কাপোৰ যদিও নাই ডাঙৰ হ'ব না আমাৰ দৰে একদিন সিহঁতে বিচৰণ কৰিব দি হ'লে বজাৰত যাব বজাৰ সামৰ কৰিব গাত কানি কাপোৰ নাই লেঙাট মুঙাট হৈ থাকে সিহঁতৰ জন্মদিন বাৰ্থডে পাতিব লাগিব একেদিনাই পাতিম সিহঁতক এই পথাৰৰ লোকেশ্যনটো গোটেই দেখাই আছোঁ এইটো আমাৰ পথাৰৰ মাজতে ফিচাৰী গোটেই লোকেশ্যনটো চাই লওক কি ধুনীয়া লাগিছে ফিচাৰীটো কমেণ্টত জনাব এতিয়া আহি পালোঁ মই পথাৰৰ পৰা পুখুৰীৰ পৰা আহি এইবিলাক আপোনাৰ পথাৰৰ লোকেশ্যনটো দেখাই আছোঁ এয়া আমাৰ খেতি পথাৰৰ লোকেশ্যন এয়া খেতি পথাৰবিলাক ভূঁই ৰুই আছে বৰ্তমান এইবিলাক ভূঁই ৰুই আছে এয়া মই ৰোৱাবিলাক দেখাই আছোঁ ধুনীয়া কৰি আপোনালোকে চাই যাব ধুনীয়া পৰিৱেশত মানে ৰোৱনীবিলাকে ৰুই আছে অলপ ফিচাৰীত মাছ চাছ দি খেলে অলপ ঘূৰি পাকি ল'লোঁ লৈ খেলে অলপ মানে ঘূৰিলোঁ ফুৰিলোঁ মানে পথাৰৰ ৰোৱনীবিলাক চালোঁ পথাৰত ৰোৱনীয়ে ৰুই আছে ইমান কষ্ট কৰি এতিয়া আপোনালোকক এইখিনি ভিডিঅ'ৰ লোকেশ্যনখিনি দেখালোঁ এতিয়া মই যাবলৈ ওলালোঁ ঘৰলৈ এতিয়ালৈ ঘৰলৈ যাওঁ আৰু বাকীখিনি অংশ দেখাই আছোঁ আপোনালোকক এইটো হ'ল আপোনাৰ এইটো আমাৰ বাহেটা চাৰিআলিৰ পৰা এইটো যাব আপোনাৰ বাহেটা চাৰিআলিৰ পৰা এইটো ৰিং ৰোড হৈ ওলাব এইটো নুনমাটি হয় চোনচালি হয় এইটো কমলপুৰ হয় এইটো আমাৰ খেতি পথাৰবিলাকৰ মাজেদি আপোনাৰ এইটো যাব মানে এইটো লিং ৰোড 4 লাইন হয় এনেকৈ গুচি যাব আমাৰ পথাৰৰ মাটি বা ঘৰুৱা মাটিৰ মাজেৰে এই লিং ৰোডটো এনেকৈ গুচি যাব আপোনালোক দেখাই আছোঁ একদম মানে হাতত ল'ব লগা হৈছে উপায় নাই খেতি পথাৰৰ পৰা আহিলোঁ ইফালে ফিচাৰীৰ পৰা আহিলোঁ আহি এইখিনি দেখাই আছোঁ আপোনালোক মানে ৰাতিপুৱা বৰষুণ যাক গ'ল ন বৰষুণ যোৱাৰ লগে লগে মানে আমাক
ট্ৰেক্টৰে মানে পূৰা খাই দিলে ৰাস্তাটো একদম মানে ব্লক কৰা ৰাস্তাটো পূৰা বংবঙে দ কৰি দিলে। এয়া বৰ্তমান গৈ আছোঁ আমি ঘৰলৈ। এয়া আমাৰ লোকেশ্যনবিলাক দেখাই আছোঁ, গাঁৱৰ লোকেশ্যনবিলাক চাই লওক। এনেকুৱা গাঁৱৰ মাজতে আমি কষ্ট কৰি থাকোঁ গাঁৱৰ মাজতে এনেকুৱা কষ্ট কৰি পেটৰ উপাৰ্জন কৰি খেতি পথাৰলৈ যাব লগা হয়, মাছৰ আধাৰ দিব যাব লগা হয়, খেতি পথাৰলৈ যাব লগা হয়। এইখিনি আমাৰ সংগ্ৰামৰ কাম, সদায় আগবাঢ়ি যাব লাগিব। এতিয়া ঘৰলৈ গৈ আছোঁ আমি। এয়া বিষ্ণু মন্দিৰ হৈ আহিলোঁ, আহি পেলাই বিষ্ণু মন্দিৰত আহি এতিয়া আমি ঘৰ পাম আৰু ঘৰ পাম হৈছোঁ আৰু গৈয়ে আছোঁ ঘৰলৈ। এতিয়ালৈ গৈ আছোঁ। কি ক'ম ৰাইজ, বহুত ভাগৰ লাগে। পথাৰৰ পৰা আহিলোঁ, পথাৰৰ পৰা আহি বহুত দুখ ভাগৰো কথা আছে। মানে খেতিৰ জীৱনটো এনেকুৱাই, বহুত কষ্ট কৰাৰ বিনিময়ত এনেকুৱা হয়। কষ্ট কৰি এতিয়া আৰু ঘৰ পাম অৱস্থা হৈছোঁ। ঘৰ পাম আৰু বেছি দূৰ নাই আৰু ঘৰ পালোঁ। এয়া ঘৰ পামেই আৰু বেছি দূৰ নাই। আহি ঘৰ সোমাম। জেওৰাখন মাৰা আছে, ঘৰৰ দুৱাৰমুখ পালোঁ। কি কৰিব, উপায় নাই, কষ্টৰ বিনিময়ত। এইখিনি আমাৰ গাঁৱলীয়া জীৱন দেখালোঁ, আপোনালোকে চাই যাব। আৰু কি কৰিম আৰু আমাৰ গাঁৱলীয়া জীৱন এনেকুৱাই আৰু। পথাৰৰ পৰা আহিলোঁ, আহি আৰু ভৰি হাত ধুই কিনে এই ভাতকেইটা খাব ধৰিছোঁ আৰু। এই দুপৰৰ সাজটো দেখালোঁ। এইটো হ'ল দালি, এইটো হ'ল খাৰ আঞ্জা, এইটো মাছৰ জোল, এইটো হ'ল দালি বটা। আপোনারা ভিডিওটো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। মোবাইল গেল তোৰ।